আসসালামু আলাইকুম বন্ধুসকল, নমস্কাৰ, গুড মৰ্ণিং বন্ধুসকল। মই গোলাপালি কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আপোনাক দেখাম যে আমাৰ হাঁহে কণী কিমান দিছে। আজি 1 মাহ হৈছে কণী দিয়া ষ্টাৰ্ট কৰিছে। আহক বন্ধুসকল, আমি হাঁহবিলাক এৰি দিওঁ আৰু চাওঁ কিমান কণী দিছে। আহক। হাঁহবিলাক ওলাই আছে। আমি গামলা লৈ আছোঁ কণী খাবৰ কাৰণে। আপোনালোকে হাঁহ পুহক, তেনেহ'লে আপোনালোকে কণী খাব পাৰিব। আজিকালি আপনি দৰকাৰ হৈছিলে। আহক আমি কণীবিলাক উঠাওঁ বন্ধুসকল। বন্ধুসকল, আমি হাঁহ হওক বা আমি গৰুৰ ফাৰ্ম কৰোঁ, নহ'লে হাঁহৰ ফাৰ্ম কৰোঁ, যিকোনো ফাৰ্ম, আমি যেতিয়া গাখীৰ ওলাব মানে খীৰাবৰ টাইমত গাখীৰ যদি ভাল পাওঁ মানে ভাল লাগে, ফূৰ্তি লাগে মনটো। আৰু যদি হাঁহ পুহোঁ তেনেহ'লে পুৱাই যেতিয়া আমি কণী উঠাব যাম তেতিয়া আৰু মানে ভাল লাগে। আহক চাওঁ কণীবিলাক কিমান দিলে। এটা 2 3 এইটো হেৰি লাগিছে, লাগি আছে, অলপ চাব কৰিব লাগিব। এনেকুৱা থাকিবই, অলপ হেৰি লাগি থাকিবই। আৰু যিহেতু হাঁহ এইবিলাক এয়া 4 5 6 7 8 9 10 গোটেইকেইটা কণী চাহ বন্ধুসকল, এইবিলাক কণী আমি সদায় এনেকৈ পাই আছোঁ। শাক কণীবিলাক শাক একদম নতুন। শাক এইটো ভাঙি গৈছে বন্ধু, এইটো ভাঙি গৈছে শাক, মানে এইটো অলপ কুমলীয়া, সেইকাৰণে এইটো ভাঙি গৈছে। এইটো এতিয়া পাৰিছে শাক, এতিয়াই পাৰিলে, এইটো অলপ হেৰি লাগি আছে। চাওক বন্ধুসকল, আমাৰ হাঁহৰ কণী এইবিলাক ইমানখিনি পাইছোঁ আজি। আপোনালোকে যদি হাঁহ পোহে তেনেহ'লে পুহিব পাৰে। কণীবিলাক অলপ ওচৰৰ পৰা দেখাই দিওঁ। চাওক আমাৰ হাঁহৰ কণী। এইবিলাক কণী যদি আপোনালোকে যদি ফাৰ্ম কৰে তেনেহ'লে আপোনালোকেও কণী পাব। আমাৰ অলপ মানে কিবা কিবি বিচাৰি দিব লাগিব, নহ'লে কণী ভাঙি যায়। আজি এটা কণী ভাঙি গৈছে, এইটো ডেইলি কণী ভাঙি আছে। আমি খাৰফুটীয়া যাই কিনে মানে হেৰি লৈ আহিব লাগিব, ধানৰ যিটো নাৰা পোৱা যায় সেইটো আমি পোৱা নাই। সেইটো পালে অলপ অলপ এক চাইডত বিচাৰি দিম। বন্ধুসকল, আজি আমি 25টা কি 26টা কণী পাইছোঁ। এই 26টা কণী যদি আমি মেচিনত দিওঁ মিনিমাম আমি 20টা পোৱালি পাম বন্ধুসকল। 20টা পোৱালি আমি যদি 80 টকাকৈ বিক্ৰী কৰোঁ তেনেহ'লে 1600 টকা আমি পাম বন্ধুসকল। 1600 টকা যদি পাওঁ, আমাৰ হাঁহে কিমান খাব? মিনিমাম 500 টকাই খাক, তথাপি আমাৰ 11,000 টকা থাকিব 40টা হাঁহৰ ভিতৰত। আপোনালোকেও হাঁহ পোহক, যদি 100 হাঁহ পোহে মিনিমাম মাহত 50,000 টকা কামাই কৰিব পাৰে বন্ধুসকল। আপোনালোকেতো বুজি পায় কেনেকুৱা কি হৈ আছে। আজিকালি চাওক বাংলাদেশত বহুত ফাৰ্ম হৈ আছে। এনেকুৱা আমিও পুহোঁ, আহক আপুনিও পোহক, মানে লাভ হ'ব। বাহিৰত কাম কৰাতকৈ এইবিলাক কৰি থাকিলে ভাল। আপুনি ধৈৰ্য ধৰিব লাগিব, কি যে হাঁহ পুহিলে ইমান হেৰি কৰিব নোৱাৰিব, ধৈৰ্য ধৰিব লাগিব। তাক যিমান খুৱাব লাগিব, যত্ন কৰিব লাগিব, তেনেহ'লে সি কণী দিব। আপুনি যদি হাঁহ লৈ কিনে 1-2 মাহ পুহি কিনে যদি হাবাথুৰি খায়, বাদ দিওঁ নাপাহোঁ, ইমান আৰু কষ্ট কৰিব নোৱাৰোঁ, তেনেহ'লে কষ্ট নকৰিলে বন্ধুসকল কষ্টৰ ফল কেতিয়াও নাপায়। চাওক এইবিলাক আমি কণী পাইছোঁ, আমি 4 মাহ প্লাছ কষ্ট কৰিছোঁ, বহুত কষ্ট কৰিছোঁ। এই হাঁহ আমি 2 টাইম 3 টাইম 4 টাইম খাওয়া দিছোঁ, ঘৰত উঠাইছোঁ আৰু মানে পুখুৰীত এৰি দিছোঁ। এনেকুৱা কৰি আজি চাওক আমি সাফল্যৰ ফলটো পাইছোঁ।
এনেকুৱা আপোনালোক কৰক, আপোনালোকেও এনেকৈ কৰিব লাগিব কষ্ট, তেনেহ'লেহে আপুনি ছাকচেছ হ'ব পাৰিব। যিকোনো কাম যদি আপুনি কৰে তেনেহ'লে কষ্ট কৰিলেহে আপুনি ছাকচেছ হ'ব পাৰিব। ধৰি থাকিব লাগিব, ধৈৰ্য থাকিব লাগিব। চাওক কিমান কৰি আমি যিমানে কষ্ট কৰোঁ, এইটো আমাৰ এতিয়া মনত নাই, পাহৰি গৈছোঁ। আমি যে কষ্টৰ ফলটো আজি পাইছোঁ, এনেকুৱা আমি ডেইলি আমি পাই আছোঁ এনেকৈ কণী। আপোনালোকক পোহক, পাব। আমি মিচিঙো বহাই আছোঁ 3টা ডাঙৰ ডাঙৰ মিচিং। আপোনালোকে আমাৰ পৰা পোৱালিও ল'ব পাৰে, আৰু যদি কণী লাগে বন্ধুসকল কণীও ল'ব পাৰে। এইবিলাক কণী চাওক একদম একদিনৰ কণী 25-26টা পাইছোঁ। আমি ডেইলি এনেকৈ পাই আছোঁ। এইবিলাক হাঁহটো আপোনাৰ 1 সপ্তাহ বা 15-20 দিন অলপ বেছি দিব, বা 15-20 দিন পিছত আপোনাৰ অলপ কমি যাব। মিনিমাম 10-12টা পাবই, 10টা 12টা 15টা 20টা 25টা, কেতিয়াবা 28টাও আমি পাওঁ। 30টামান মাইকী আছে, 28টাও আমি কণী পাওঁ, এনেকুৱা হয়। বা আমি 29টাও পাইছোঁ কেতিয়াবা কেতিয়াবা। এইবিলাক হাঁহ বহুত ভাল, বহুত ভাল। আপোনালোকেও পোহক, আপুনি লাভৱান হ'ব পাৰিব। বাহিৰে কাম কৰাৰ জেগাতকৈ এইবিলাক কৰি থাকিলে ভাল। বন্ধুসকল, আমাৰ ইমান জ্ঞান নাই, বা আপোনাৰ সৰু ভাইটিৰ নিচিনা যিমান আমি অলপ মানে যিমান জানো মানে আপোনাক বুজালোঁ, বা আপুনি যদি বুজি পায় ভাল, আৰু আপুনি যদি চেষ্টা কৰে ফাৰ্ম কৰাৰ তেনেহ'লে কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আপুনি বন্ধু-বান্ধৱসকলক শ্বেয়াৰ কৰি দিব। বন্ধুসকল, যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে যিকোনো ভিডিঅ' আমাৰ ফাৰ্মৰ ভিডিঅ' বা যিকোনো ভিডিঅ' যদি আমি এৰি দিওঁ, আপোনাৰ তাতে যাব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।